বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰেহমান ভাৰতলৈ আহিব নেকি? কিন্তু বাংলাদেশে এই যোনটো এই ভিজিটটোৰ কাৰণে ৰাখিছে দুটা বহুত গুৰুত্বপূৰ্ণ চৰ্ত। এতিয়া কি হয় সেই চৰ্তকেইটা আৰু ভাৰতে কেনেকৈ ডিল কৰিব, ভাৰতে কি ৰেছপন্স দিছে, এই গোটেইখিনি আজি আমি এই ভিডিঅ'টোত জানিম। তাৰে আগতে মই মানস গাৰ্গে আপোনালোকক স্বাগতম জনাইছোঁ মোৰ বিশ্ববীক্ষণৰ আন এটি এপিছ'ডলৈ। তাৰিক ভাৰতৰ ভ্ৰমণ দুটা কঠিন চৰ্ত। সেইটো নিউজ পেপাৰবিলাক হেডলাইন্স চব সেইটোৱে আছে। ফাইনেন্সিয়েল এক্সপ্ৰেছে দিছে বাংলাদেশ ছেড 2 কণ্ডিশ্যনছ ফৰ PM তাৰিকছ পচিবল ইণ্ডিয়া ভিজিট। এজন বাংলাদেশ ফৰেইন মিনিষ্টাৰৰ স্প'ক পাৰ্চন, যেনেকৈ আমাৰ স্প'ক পাৰ্চন MEA স্প'ক পাৰ্চন আছে, তেনেকৈ এজন বাংলাদেশৰ যোনটো ফৰেইন মিনিষ্ট্ৰী, সেই ফৰেইন এফেয়াৰ্ছ মিনিষ্ট্ৰীৰ তেওঁ হৈ গ'ল স্প'ক পাৰ্চন। তেখেতে ক'লে যে ঠিক আছে, বাংলাদেশৰ প্ৰধানমন্ত্ৰীক লৈ পেলাই এটা ডাঙৰ এটা চৰ্চাও চলি আছিলে আজি বহুত দিনৰ পৰা, বিকজ বাংলাদেশ ইলেকশ্যন আজি কেইমাহমান আগতে হৈ গৈছে। মই সেইখিনি বস্তু কভাৰ কৰিছিলোঁ। যোনে মোৰ লং টাৰ্মৰ পৰা ভিডিঅ' চাই আছে তেওঁলোকে অবভিয়াছলি গমেই পাইছে। প্ৰথম যোনটো ভিজিট থাকে সেই ভিজিটটো বহুত গুৰুত্বপূৰ্ণ হয়। এতিয়া আমাৰ ইয়াত যেতিয়া প্ৰধানমন্ত্ৰী বনে, তাৰপিছত সেই প্ৰধানমন্ত্ৰীজনে প্ৰথমতে কোনখন দেশ ভিজিট কৰে সেইটো বহুত গুৰুত্বপূৰ্ণ হয়। তেনেকৈ চব দেশৰে যে প্ৰাইম মিনিষ্টাৰ বা প্ৰেছিডেণ্ট বনিয়ে প্ৰথম দেশ কোনখনত গৈছে সেইখন অলৱেজ স্পেচিয়েল। কিন্তু এবাৰ কি হ'ল, অলপমান বস্তুটো বেলেগ হৈ গ'ল। বাংলাদেশৰ যোন প্ৰাইম মিনিষ্টাৰ সেই প্ৰধানমন্ত্ৰী, তেওঁ এবাৰ ভিজিট ইণ্ডিয়া নকৰিলে। তেখেত এবাৰ গুচি গ'ল টুৱাৰ্ড চাইনা। গতিকে তেতিয়াৰ পৰা এটা চলি আছে যে বাংলাদেশৰ প্ৰথম প্ৰাইম মিনিষ্টাৰ প্ৰথম ভিজিটটো চাইনালৈ গুচি গ'ল, ইণ্ডিয়াৰ লগত ৰিলেশ্যনটো কি হ'ব, হেন তেন এইবিলাক চলি আছে। বাট যি কি নহওক, এতিয়া ইণ্ডিয়া আৰু বাংলাদেশৰ মাজত এটা ভিতৰুৱাভাৱে এখন গ্ৰাউণ্ড প্ৰিপেয়াৰ হৈ আছে যে বাংলাদেশৰ প্ৰধানমন্ত্ৰী ইণ্ডিয়ালৈ আহিব, ভাৰতলৈ আহিব। কিন্তু যেতিয়া এই কথাটো ওলালে, এইটো যোৱাকালি কি হ'ল, বাংলাদেশৰ যোন ফৰেইন এফেয়াৰ্ছ মিনিষ্ট্ৰীৰ ফালৰ যোনজন স্প'ক পাৰ্চন হয়, তেখেতে ক'লে যে আমাৰ দুটা কণ্ডিশ্যন আছে ভাই। এই দুটা কণ্ডিশ্যন যদি ইণ্ডিয়াই মিট কৰে, তেতিয়া আমাৰ বাংলাদেশৰ যোন আমাৰ প্ৰধানমন্ত্ৰী তেওঁ ভাৰতলৈ যাব। এইজন হৈ গ'ল বাংলাদেশৰ বৰ্তমান প্ৰাইম মিনিষ্টাৰ তাৰিক ৰেহমান। বাংলাদেশে কি কি কণ্ডিশ্যন দিলে? প্ৰথম ক'লে এক্সট্ৰেডিশ্যন কৰিব লাগে শ্বেখ হাছিনাক। আপোনালোকে জানে যে যোৱা বছৰ নহয়, তাৰ আগৰ বছৰ হৈ গ'ল, অলমষ্ট 2 years হৈ গ'ল, বাংলাদেশৰ যোনগৰাকী প্ৰধানমন্ত্ৰী আছিলে তেখেত ভাৰতত আছে। তাত এটা হিউজ লেভেলত প্ৰটেষ্ট হ'ল, ৰিজাৰ্ভেশ্যন লৈ পেলাই প্ৰটেষ্ট হ'ল, তাৰপিছত ষ্টুডেণ্ট প্ৰটেষ্ট হ'ল, বহুতখিনি হ'ল, বহুত তাতে ডেফিনেটলি তাৰে মানুহো বহুতখিনি তাত ঢুকাইছে। গতিকে তাৰ পৰা গুচি আহিবলগীয়া হ'ল আৰু তেতিয়াৰ পৰা শ্বেখ হাছিনা তেওঁ ভাৰতত আছে। এতিয়া বাংলাদেশৰ প্ৰাইম মিনিষ্ট্ৰিয়েল ভিজিটটোৰ ক্ষেত্ৰত প্ৰথম কণ্ডিশ্যনটো দিলে যে শ্বেখ হাছিনাত ইমিডিয়েট বেচিছত বাংলাদেশক পঠিয়াই দিব লাগে। 2 নম্বৰ বস্তুটো দিলে ওছমান হাদি। ওছমান হাদি এজন ষ্টুডেণ্ট লিডাৰ আছিলে। মই অলৰেডি যোনটো ক'লোঁ বাংলাদেশত প্ৰটেষ্ট হৈছিলে, ষ্টুডেণ্ট প্ৰটেষ্ট, ষ্টুডেণ্ট লিডাৰ আছিলে। ষ্টুডেণ্ট লিডাৰজনক আনন'ন কিছুমান মেনে মাৰি পেলালে। এতিয়া কোন আনন'ন মেন আছিলে, না বাংলাদেশে জানে না ইণ্ডিয়াই জানে। অ'কে, কিন্তু বাংলাদেশে ইণ্ডিয়াক ব্লেম কৰি আছে যে ওছমান হাদিয়ে যিহেতুকে ইণ্ডিয়াক লৈ নিগেটিভ কমেণ্টছ কৰি আছিলে, নৰ্থ ইষ্টখন কাট কৰি দিম বুলি কৈছিলে, এনেকুৱা ধৰণৰ যোনবোৰ কমেণ্ট কৰি আছিলে, সেইকাৰণে ইণ্ডিয়াৰ ফালৰ পৰা এইটো এছেচিনেট কৰি পেলালে, মানে মাৰি পেলালে। এতিয়া কথা হ'ল, যোনকেইজন তাৰ কনভিক্ট আছে, যোনকেইজন বা যোনখিনি মানুহ তেওঁৰ মাৰ্ডাৰৰ লগত জড়িত হয়, সেই মানুহকেইজন বাংলাদেশে কৈছে কি ভাৰতত আছে, ৱেষ্ট বেংগলত আছে, গতিকে তেওঁলোকক বাংলাদেশক পঠিয়াই দিব লাগে। সেইটো প্ৰথম MEA স্প'ক পাৰ্চন AKM Shahidul Karim said a propitious environment এটা বনাব লাগে যাতে আমাৰ প্ৰাইম মিনিষ্টাৰ ভিজিট কৰিব পাৰে, আৰু ইণ্ডিয়াক কৈছে যে আপোনালোকে এক্সট্ৰাডাইট কৰক কাক, মিছেছ হাছিনা এণ্ড ছাছপেক্টেড কিলাৰ্ছ অফ ৰেডিকেল ষ্টুডেণ্ট লিডাৰ ওছমান হাদি। এতিয়া কথা হ'ল, বাংলাদেশৰ হিষ্ট্ৰীটো বহুত বেয়া। বাংলাদেশৰ নিজৰ মিলিটাৰীয়ে নিজৰ লিডাৰক মাৰি পেলায়। অ'কে, মই এক্সাম্পল দেখুৱাম।
বাংলাদেশৰ যোনজন ফাদাৰ আমাৰ যেনেকৈ মহাত্মা গান্ধী বাংলাদেশৰো তেনেকৈ ফাদাৰ আছে ফাদাৰ অফ বাংলাদেশ শ্বেখ মুজিবুৰ ৰহমান আপোনালোকে চবেই জানে এখেতৰ কথা তো শ্বেখ মুজিবুৰ ৰহমান তেখেতক কি কৰিলে এছাচিনেট কৰি পেলালে বাই বাংলাদেশী মিলিটাৰী ইটসেল্ফ যোনখন দেশক প্ৰতিনিধিত্ব কৰিছিলে মানে ইণ্ডিপেণ্ডেন্স মুভমেণ্ট চলাইছিলে তো যোনখন দেশে আজি মডাৰ্ণ ডে বাংলাদেশখন বনালে উইথ দ্য হেল্প অফ ইণ্ডিয়া অফক'ৰ্ছ তো সেইজন মানুহকে বাংলাদেশ মিলিটাৰীয়ে মাৰি পেলালে ক্লিয়াৰ সেইজনে কি কৰিলে বাংলাদেশ মিলিটাৰীয়ে মাৰি পেলালে ফাদাৰজনক তো এতিয়া বাকীবিলাকনো কিছ কি মূলিহে তো শ্বেখ হাছিনা সেইকাৰণে 2 বছৰৰ পৰা ইয়াতে আছে ইনফেক্ট বৰ্তমান যোনজন প্ৰাইম মিনিষ্টাৰ হয় তাৰিক ৰহমান এখেতে নিজে 2018 চনৰ পৰা 2008 চনৰ পৰা 2025ৰ 25 ডিচেম্বৰৰ দিনা বাংলাদেশ পাইছেহি 17 years এক্সাইলত আছে কেন ইউ ইমেজিন 17 বছৰ বাংলাদেশত নাইয়ে ক'ত আছিলে ইউনাইটেড কিংডমত আছিলে কিয় আছিলে কাৰণ তেওঁ কৈছিলে যে মোৰ পলিটিক্যাল মাৰ্ডাৰ হৈ যাব এতিয়া এওঁৱে প্ৰধানমন্ত্ৰী হয় কিন্তু যোৱা বছৰ নৱেম্বৰলৈকে তেওঁ কৈ আছিলে কি মোৰ পলিটিক্যাল মাৰ্ডাৰ হৈ যাব আৰু ডিসেম্বৰ 2025 মানে 25 ডিসেম্বৰ 2025ত বাংলাদেশ আহিছে ওকে তো বাংলাদেশৰ সিনাৰিওটো এনেকুৱা সো বৰ্তমান প্ৰাইম মিনিষ্টাৰ জনে 17 বছৰ বাহিৰত শ্বেখ হাছিনা 2 বছৰ হল ইণ্ডিয়াত আছে কিন্তু আজি কেদিনমান আগত যোনে মোৰ ভিডিও আপোনালোকে ৰেগুলাৰ ফলো কৰে গম পায় আজি এসপ্তাহ মান আগতে মই এটা ভিডিও বনাইছিলো শ্বেখ হাছিনা ৰিসেন্টলি এটা ইন্টাৰভিউ হল 5 আগষ্টত ওকে 10 দিন মান আগৰ কথা 5 আগষ্টত এটা ইন্টাৰভিউ হল তাত শ্বেখ হাছিনাই ক'লে আমি কি কৰিম মই কি কৰিম মই বাংলাদেশ যাম আই নো আই মে গেট জেইলড অর কিল মোক ফাঁসি দি দিব পাৰে মোক মাৰি পেলাব পাৰে বা মোক জেল দি দিব পাৰে কিন্তু মই বাংলাদেশ যামেই এটো শ্বেখ হাছিনাই ক'লে আৰু কেতিয়া যাম বুলি কৈছে ডিসেম্বৰত যাম বুলি কৈছে শ্বেখ হাছিনা ভোজ ডিসেম্বৰ ৰিটাৰ্ণ টু বাংলাদেশ তো ফৰ্মাৰ প্ৰাইম মিনিষ্টাৰ শ্বেখ হাছিনা তেখেতে ক'লে যে ভাই মোৰ কোনো বিএনপি বৰ্তমান যোন পাৱাৰত আছে এহেতৰ লগত কোনো ধৰণৰ বেক চেনেল একো কথা বতৰা চলা নাই কাৰণ যেতিয়াই শ্বেখ হাছিনাই কৈ দিলে যে আপুনি মানে মই বাংলাদেশ যাম মই ডিসেম্বৰ মাহত যাম তেতিয়া সবৰে ডাউট হৈ গল কি কথা কব আহি আছে তেখেতে গমে পায় যে তেখেতক মাৰি পেলাব বা তেখেতক আইডাৰ জেলত ভৰাই থব ইন্টাৰোগেশ্যন কৰিব তথাপিও তেওঁ কৈছে কি মই ডিসেম্বৰত যাম তো তেখেতক খুদিলে যে আপোনাৰ কিবা বেক চেনেল ডিপ্লোমেসি চলি আছে নেকি মডাৰ্ণ এতিয়া যোন পাৱাৰত বহি আছে বিএনপি বলে নাই মোৰ কোনো বেক চেনেল ডিপ্লোমেসি চলি থাকা নাই বা বেক চেনেল নেগোসিয়েশনস আমাৰ চলি থাকা নাই মই যাম কিয় যাম মই জানো আই নো দে মে পুট ইন জেল অর কিল মি মোক মাৰিও পেলাব পাৰে বা জেলত ভৰাই থব পাৰে বাট আই উইল গো বেক টু হোম টু বি উইথ মাই পিপল মোৰ মানুহ তাতে আছে গতিকে মই তালে যাম আৰু ইণ্ডিয়া গ্ৰেট ফ্ৰেণ্ড হয় অফ বাংলাদেশ গতিকে মই অলৱেজ গ্ৰেটফুল হয় ইণ্ডিয়াক লৈ পেলাই কাৰণ মোৰ ডিফিকাল্ট টাইমছত ইণ্ডিয়াই হেল্প কৰিছে আৰু হাছিনা এটোও কৈছে কি হোৱাট এভাৰ ফেটছ এৱেইট মি মোৰ মানে কয় ন যে মোৰ কি কয় ডেষ্টিনিত বা মোৰ লাকত বা মোৰ কি কয় কপালত যি লিখা আছে হোৱাট এভাৰ ফেট এৱেইটছ মি আই উইল ৰিটাৰ্ণ টু মাই পিপল মই মোৰ মানুহৰ ওচৰত যামেই আই কেনট ষ্টে এৱে হোৱাইল মাই বিলভ কাণ্ট্ৰিমেন আৰ ছাফাৰিং গতিকে তেওঁ কৈছে যে মই যামেই আই মে বি ডিটেইনড আই মে বি সেন্ট টু প্ৰিজন they may try to enforce verdict issued in fabricated cases but fear cannot decide my duty to people my life move beyond calculation in personal safety গতিকে মই যামেই আৰু এনেকুৱা মোৰ প্ৰথম নহয় আগতেও হৈছিলে যেতিয়া মোৰ ফ্যামিলি মোক খতম কৰি পেলালে 1975ত আই লষ্ট মাই ফ্যামিলি মই ক'লো ন শেখ মুজিবুৰ ৰহমানৰ জীয়েক হয় তেখেত তো মুজিবুৰ ৰহমানক মাৰি পেলালে কাৰেক্ট তো মুজিবুৰ ৰহমানক মাৰাৰ পিছত সেই কথাটোকে তেখেতে কৈছে যে আই লষ্ট মাই ফ্যামিলি I spent 6 years in exile. তেতিয়াও তেখেতে ভাৰততে আছিল After returning home, I fought against military rule, dictatorship, assassination attempt and political conspiracies, she said. গতিকে এতিয়াও মই যাম মোক কোনেও ৰখাব নোৱাৰে অলৰাইট এই কথাখিনি কৈ দিলে এতিয়া কথা হল বাংলাদেশৰ হঠাৎ এনেকুৱা কি হল যে ভাই এতিয়াই পঠা শেখ হাছিনাটো অলৰেডি ক'লে ন 5 আগষ্টৰ দিনা কি মই আহি আছো ডিসেম্বৰত মই আহি আছো অলৰেডি ক'লে তো তাৰ পিছত হঠাৎ বাংলাদেশৰ এনেকুৱা কি হৈ গল যে নাই আমাক এতিয়াই লাগে এটা প্ৰবলেমটো হৈ গল প্ৰপাগান্ডা বাংলাদেশত এতিয়া
BNP যোনটো পাৰ্টি পাৱাৰত আছে তাৰিক ৰেহমান প্ৰাইম মিনিষ্টাৰ তো সেই পাৰ্টিটোৱে এটা পাব্লিকৰ ওচৰত এটা পাৰচেপশ্যন বনাই থৈছে যে যিমান প্ৰব্লেম এতিয়া তহঁতি ফেচ কৰিছ এই গোটেই প্ৰব্লেমবিলাক শেখ হাছিনাৰ কাৰণে হৈছে তেওঁ প্ৰব্লেম ক্ৰিয়েট কৰিলে আৰু এতিয়া পলাই গ'ল ভাৰতত বহি আছে আৰু সেইবিলাক চাফা কৰি আছোঁ মই সময় লাগিব ন আমাক এতিয়া এই যোনটো নেৰেটিভ বিল্ড আপ কৰিছিলে এই নেৰেটিভটো যদি শেখ হাছিনা নিজে যাম বুলি কৈ দিলে তো এই নেৰেটিভটো কমপ্লিটলি ডেষ্ট্ৰয় হৈ যায় ভাঙি যাব আৰু ভাঙি যোৱাৰ লগে লগে পাব্লিকৰ বেকফায়াৰ কৰা ষ্টাৰ্ট কৰি দিব পাৰে কাৰেক্ট গভৰ্ণমেণ্ট এখন চলাব লাগিলে এটা নেৰেটিভ লাগিব ন মানুহক বুজাই থ'ব লাগিব কিন্তু যদি তেওঁ নিজে কৈ দিছে কি মই আহি আছোঁ তো কাহিনীটোতো খতম হৈ যাব এটা তেওঁলোকে জিকাটো শ্ব' কৰিব লাগিব ন এতিয়া শেখ হাছিনা নিজে গুচি যায় তেতিয়া পাব্লিকক কি বুলি ক'ব পাব্লিককতো ক'ব নোৱাৰে দেখিছ তহঁতৰ যিমান প্ৰব্লেম হৈছিলে এই প্ৰব্লেমখিনি কৰি পেলাই পলাই গৈছিলে আৰু আমি ধৰি বান্ধি লৈ আনিলোঁ সেইটোতো ক'ব নোৱাৰে কাৰণ তেওঁতো নিজে গৈ আছে এতিয়া আনিলেহে সেইটো পাব্লিকক ক'ব পাৰিব দেখিছ আমি লৈ আনিলোঁ ইণ্ডিয়াক আমি প্ৰেছাৰাইজ কৰিছোঁ কাৰেক্ট চ' দিছ ইজ দ্য ইছ্যু ৰাইট নাও এতিয়া এইটো কিহৰ ভিত্তিত কৈ আছে বাংলাদেশক লাগে ইণ্ডিয়া আৰু বাংলাদেশৰ মাজত এখন ট্ৰিটি চাইন কৰা আছে এক্সট্ৰাডিশ্যন ট্ৰিটি যোনখন 2013 চনত চাইন কৰিছিলে শেখ হাছিনাৰ টাইমতে চাইন কৰিছিলে তাত কোৱা আছে যে যোনবিলাক গিল্টি হ'ব বা যোনে কিবা ক্ৰাইম কৰিব সেই মানুহখিনিক কি কৰিব লাগিব দুইখন দেশে এক্সট্ৰাডাইট কৰিব বাংলাদেশত যদি এৰেষ্ট হয় ইণ্ডিয়াক পঠাব ইণ্ডিয়াত যদি এৰেষ্ট হয় বাংলাদেশত পঠাব ইনফেক্ট আমাৰ আলফাৰ বহুত লিডাৰ্ছ এই এক্সট্ৰেডিশ্যন ট্ৰিটি পেকখনৰ আণ্ডাৰতেই ইণ্ডিয়ালৈ পঠিওৱা হৈছিলে ঠিক আছে কিন্তু ইয়াতে এটা ইম্পৰ্টেণ্ট পইণ্ট আছে ইট অলছ' মেনশ্যনছ ডেট should there be an extraditable offense it would not be dealt with judicial authority of any other contracting state আৰু ইয়াৰ ইম্পৰ্টেণ্ট পইণ্টটো হৈ গ'ল আৰ্টিকেল 6 of the treaty state that offenses of a political character shall not be entertained but also list 12 offenses such as murder, manslaughter, assault, use of firearm, incitement to murder and so on এইখিনিহে দিব কিন্তু পলিটিকেল কেৰেক্টাৰৰ যদি পলিটিকেল কেৰেক্টাৰৰ যদি হয় অফেন্সটো তেতিয়াহ'লে নাইডাৰ ইণ্ডিয়াই পঠিয়াব নৰ বাংলাদেশে আমাক পঠিয়াব এইটো বস্তু ক্লিয়াৰ কাট কৰা আছিলে এতিয়া ইণ্ডিয়াই বিলিভ কৰে যে শেখ হাছিনাৰ যোনটো ৰোল এইটো কমপ্লিটলি পলিটিকেলি মটিভেটেড হয় গতিকে ইণ্ডিয়া ইজ নট অবলাইজ টু চেণ্ড হাৰ অলদো আমি এইটোও কৈছোঁ বাংলাদেশে যেতিয়া এই কুৱেশ্যনটো আমাক কৰিলে যে ইয়াৰ আমাকতো লাগে তো আমি ইণ্ডিয়াৰ ফালৰ পৰা কৈছে যে ঠিক আছে যদি লাগে অ'কে ফাইন কিন্তু কথা হৈছে এইটো এটা জুডিচিয়েল প্ৰচেছ হয় এইটো জুডিচিয়েৰীয়ে ক'ব ইণ্ডিয়ান কোৰ্টছ উইল ডিচাইড এক্সট্ৰেডিশ্যন অফ শেখ হাছিনা টক্স অন টু চেঞ্জ দ্য কোৰ্ছ আমি একো নাই যদি আমাৰ ইণ্ডিয়ান কোৰ্টছে কয় পঠিয়াই দিব লাগে আমি পঠিয়াই দিম কিন্তু কথা হৈছে এক্সট্ৰেডিশ্যন ট্ৰিটিখনক লৈ পেলাই আপোনালোকে একো ক'ব নোৱাৰে কাৰণ তাত পলিটিকেল কেৰেক্টাৰটো মেনশ্যন কৰা আছে ক্লিয়াৰ বুজি পালে তাৰ উপৰি বাংলাদেশত আৰু কিছুমান প্ৰব্লেম ফেচ কৰিবলগীয়া হৈছে এপাৰ্ট ফ্ৰম মই এইটো বহুত ইণ্টাৰেষ্টিং লাগে একচুৱেলি যেতিয়া মই এইটো আজি কেইদিনমানৰ আগৰ কথা বাই দেৱে এইটো মই এক্সট্ৰাকৈ একো বনোৱা নাই বিকজ ইমান কথা নাছিলে বাট বাংলাদেশ গোজ ডাৰ্ক এইটো মই অৰিজিনেল আৰ্টিকেলটোতে দেখুৱাই দিওঁ অ'কে so this is the article Bangladesh goes dark as it battles worst power crisis or turns to Indian help তো এইটো ৰিচেণ্ট হয় 18 আগষ্টৰে হয় এইটো ঠিক আছে তো এই আৰ্টিকেলটো কি হৈছিলে মানে বাংলাদেশত মোটামুটি 10 ঘণ্টা ইলেক্ট্ৰিচিটি নাই 10 আৱাৰ্ছ ইলেক্ট্ৰিচিটি চাফাৰ কৰিছে ঠিক আছে তো তাতে তেতিয়া কি হৈ গ'ল ইমিডিয়েটলি যেহেতু ইলেক্ট্ৰিচিটি নাই তো বাংলাদেশ চৰকাৰে ইমিডিয়েটলি ইণ্ডিয়াক হেল্প বিচাৰিছে কি ইণ্ডিয়া প্লিজ ইয়াৰ বচালো আমি পাব্লিকে উল্টা পাৱাৰ গ্ৰিড ভাঙা ষ্টাৰ্ট কৰি দিলে হয়ো ন 10 ঘণ্টা যদি কাৰেণ্টে নাই মমবাতি জ্বলোৱা আৰম্ভ কৰি দিলে এয়া অৱস্থা লুক এট ইট মমবাতি লিটাৰেলি মমবাতি জ্বলোৱা আৰম্ভ কৰি পেলালে দিছ ইজ দ্য কণ্ডিশ্যন এইবিলাক বজাৰ বাংলাদেশৰ বজাৰ এইবিলাক মমবাতি জ্বলাই জ্বলাই বজাৰত হেৰি কৰি আছে তো মানুহবিলাক কি হৈ গ'ল এনচিয়াছ হৈ গ'ল আৰু মানুহবিলাকে কি কৰিব ল'লে পাৱাৰ গ্ৰিড এটেক কৰা ষ্টাৰ্ট কৰি পেলালে এনেও ইলেক্ট্ৰিচিটি আমিয়ে দিওঁ অ'কে আমাৰ আদানী পাৱাৰ ঝাৰখণ্ডৰ পৰা ছাপ্লাই হয় বাংলাদেশত ইলেক্ট্ৰিচিটি তাৰো বিল দিব আছে বিল দিয়াই নাই বহুত কোটি টকা বিলেই আছে অ'কে তো সেয়া বিল চিলটো দিয়াই নাই বাট ফিৰবি তো যেতিয়া বিপদত পৰে তেতিয়া ভাৰতলৈ মনত পৰে আৰু যেতিয়া ভাল দিন চলি থাকে তেতিয়া চাইনালৈ মনত পৰে
এতিয়া কথা হ'ল ইণ্ডিয়া কিয় হেল্প বিচাৰিছে ইণ্ডিয়াক হেল্প বিচৰাৰ ৰিজন আছে শেখ হাছিনা থাকাৰ সময়ত ইণ্ডিয়া আৰু বাংলাদেশৰ মাজত এটা পাইপলাইন আছে উই হেভ এ পাইপলাইন উইথ ইণ্ডিয়া থ্ৰু হুইচ ডিজেল ইজ ছাপ্লাইড ইণ্ডিয়া বাংলাদেশৰ মাজত এইটো কোৱা হয় ইণ্ডিয়া বাংলাদেশ ফ্ৰেণ্ডশ্বিপ পাইপলাইন আৰু এই ফ্ৰেণ্ডশ্বিপ পাইপলাইন দিয়ে ডিজেল পঠিয়াবৰ কাৰণে কৈছিলে এইটো 2017ত বনাইছিলে শেখ হাছিনা থাকাৰ সময়ত আৰু এজ এইটো 15 বছৰ এগ্ৰিমেণ্টটো আছে ইণ্ডিয়া ইজ অব্লিগেট টু সেণ্ড 1,80,000 metric tons of diesel annually to Dhaka. তো ইণ্ডিয়াই 30,000 টনছ অলৰেডি পঠিয়ালে মাৰ্চত এপ্ৰিলত ডিউৰিং দ্য মিডল ইষ্ট টাৰ্মইল যেতিয়া মিডল ইষ্টত টাৰ্মইল হৈছিলে আমাৰ নিজৰ ক্ৰাইচিছ হৈছিলে সেই ক্ৰাইচিছৰ সময়ত ইণ্ডিয়া বাংলাদেশকো হেল্প কৰিছে কাৰেক্ট তেনেকুৱা এটা অৱস্থাত বাট ষ্টিল বাংলাদেশে নিজৰ পলিটিকেল গেমছ খেলি থাকে এগেইনষ্ট ইণ্ডিয়া প্লাছ বাংলাদেশৰ এনেকুৱা এটা ক্ৰাইচিছ হ'বলৈ পালে কিয় সেইটো মই ইন শ্বৰ্ট কৈ দিওঁ প্ৰথম কথা বাংলাদেশ ডিপেণ্ডেণ্ট হয় গেছৰ ওপৰত গেছ দি পেলাই বনায় এতিয়া গেছৰ প্ৰডাকশ্যন কমি গৈছিলে আপোনালোকে জানে কাটাৰ বা মিডিল ইষ্টৰ পৰা গেছ আহিব পৰা নাছিলে নাম্বাৰ 1 নাম্বাৰ 2 যোনবিলাক টেংকাৰ আহিলেও সেই টেংকাৰখিনিৰ পৰা বাংলাদেশে আনলোড কৰিব পৰা নাছিলে নমাব পৰা নাছিলে ডিউ টু ৱেডাৰ বিকজ সাগৰৰ জাহাজ ৱেডাৰৰ কথাও বহুত থাকে তাৰ পৰা নমাব পৰা নাই আৰু নমাব নোৱাৰিলে ইলেক্ট্ৰিচিটি প্ৰডিউচ কৰে ক'ৰ পৰা কাৰেক্ট তো সেইকাৰণে ইণ্ডিয়াৰ পৰা হেল্পো বিচাৰিছিলে ওকে আশা কৰিছোঁ গোটেই বস্তুটো বুজি পাইছে এতিয়া আপোনালোকে কওকচোন যে ভাৰতে কি কৰা উচিত যে ইমিডিয়েট পঠাই দিব লাগে নে বাংলাদেশে অলৰেডি শেখ হাছিনাই যিহেতু কৈছে কেইদিনমান ৰখা ভাল এইটো এই সময়টোত কি কৰাটো ভাল হয় ভাৰতৰ কাৰণে মোক কমেণ্ট ছেকশ্যনত আপোনালোকে জনাব গতিকে আৰু আশা কৰিছোঁ ভিডিঅ'টো ভাল পাইছে যদি ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব চেনেলটো থেংক ইউ ছ' মাছ